এই দুইটা দলে লগ লাগি আমাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বড়োক হৰুৱাবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। কিন্তু নগাঁওবাসী ৰাইজে, শিক্ষিত ৰাইজে, সংস্কৃতিবান ৰাইজে, সকলো জাতি ধৰ্মৰ ৰাইজে এবাৰ সিদ্ধান্ত লৈছে যে নহয় প্ৰদ্যুৎ বড়োক জিকাব। কাৰণ প্ৰদ্যুৎ বড়োক যদি আমি জিকাব নোৱাৰোঁ, তেতিয়াহ'লে বিজেপি যদি জিকে তেতিয়াহ'লে দেশৰ সংবিধান বদলিব। প্ৰদ্যুৎ বড়োক যদি জিকাব নোৱাৰোঁ আৰু যদি বিজেপি জিকে তেতিয়াহ'লে শান্তি সম্প্ৰীতি ৰক্ষা নহ'ব, তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিব। এইবাৰ আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বড়োক ভোট দিব আৰু আমি প্ৰদ্যুৎ বড়োক জিকাব পাৰিম। প্ৰদ্যুৎ বড়োক বিপুল ভোটত জয়ী হ'ব। ইমান দিন মই যোৱা 3টা দিন কেম্পেইনিং কৰি এইটো নিশ্চিত হৈছোঁ যে প্ৰদ্যুৎ বড়োক ডাঙৰীয়া নগাঁও লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'ব।